বাইদেউ আজি কিন্তু আপুনি বহুত ধুনীয়া সবজি বনাইছে দেই আজি বনোৱা সবজিখন খাই বহুত ভাল লাগিলে মোৰ বহুত টেষ্টি হৈছিল আপুনি কিন্তু বহুত টেষ্টি খানা বনাব জানে কিন্তু দেই হয় নেকি মুন্নি তুমিওচোন ধুনীয়া বনোৱা তুমি বনোৱা আজি চাটনিখন খাই বহুত টেষ্টি হৈছেচোন তুমিওচোন ধুনীয়াকৈ বনোৱা আকৌ মোক প্ৰশংসা কৰিবলৈ আহে তোমাৰ বনোৱা খাই মোৰ ভাল লাগে আকৌ হয় নেকি বাইদেউ থেংক ইউ দেই বনাব জানো পিছে অলপ চলপ আপোনাতকৈ কম আৰু আজি ঘৰৰ চবেই খাই ভাল পাইছে জাননে তাকে মায়ে কৈছে বাৰু ভাল হৈছে বুলি আৰু ককায়েক ভাইক দুইটাইও কৈ আছে ভাল হৈছে বুলি হয় দিয়ক আৰু বাচনখিনি ধুবলৈ আছে ন বাইদেউ এলাহে লাগিছেচোন আৰু এওঁলোক যোৱাগৈ পিছত কিবা এলাহে লগা হয় দেখোন ককায়েক ভাইক দুইজন এতিয়া আৰু যোৱাৰ পিছত কাম কমিয়ে যায় তথাপিও যিকেইটা থাকে সেইকেইটা কৰিবলৈ ইমান এলাহ লাগে হয়নে আৰু কেতিয়াবাহে ঠিক নাই ছুটি বা আকৌ কেতিয়া পায় আজি ওলাই গ'ল মনটো বেয়াও লাগি আছে তথাপিও কাম কৰিবলৈও এলাহ লাগি আছে জানেনে হয় দিয়া বেয়াটো লাগে দুইজন থাকিলে ভালো লাগে হয়নে ঘৰখন ভৰপূৰ হৈ থাকে এতিয়া আৰু মা আমি দুজনী আমি তিনিজনী মানুহ আৰু কামনো কেইটা থাকে তথাপিও অৱশ্যে হয় যিকেইটা থাকে সেইকেইটা কৰিবও এলাহ লাগে দেখোন এতিয়া বাচনখিনি থাক দিয়া ধুম দেৰিকৈ চিলখন চাই লওঁ আগতে ইমান ধুনীয়া চিলখন মই মানে নোচোৱাকৈ থাকিবই নোৱাৰোঁ সদায় চাবই লাগিব মই এই খণ্ডটো চিলখন চাই লওঁ তাৰপিছত বাকী যি কাম আছে দেখা যাব কৰিম আৰু পিছত বুজিছা চিলখন চাই লোৱা হয় দিয়ক বাইদেউ চিলখনো আপোনাৰ লগত পৰি মই চাই এতিয়া অভ্যাস যেন হৈ গৈছে মোৰো চাবলৈ ভাল লগা হৈছে হ'ব দিয়ক চিলখন চাই বাকীখিনি কাম কৰিম বাইদেউ আৰু এটা কথা নহয় আজি মই আপোনাৰ কাপোৰযোৰ দেখাবলৈ আছে সিদিনাখন মোক পেহীজনীয়ে যি দিছিলে কাপোৰযোৰ আপুনিতো চামকৈ চোৱাই নাই কাপোৰযোৰ দেখাম দেই চিলখন চাই পেলাই সেইযোৰ দেখাম বুলি তুমি দেখুৱাই নাই কিন্তু বিয়াত উঠাটো চব কাপোৰে চালোঁ সেইযোৰহে চাবলৈ বাকী আছে দেখাবা আকৌ বাৰু চিলখন চাই লোৱা ইমান ধুনীয়া দেখিছে চাচোন ইয়ে মাৰিবই দে এক্সৰ দে কি হ'ল মা কিবা ক'ব কি কিবা ক'ব হা কি কিবা ক'ব দুইজনী লগ লাগিছে টিভি চিৰিয়েল চোৱাত লাগি আছা এই পাকঘৰটো যে অৱস্থা নাইকিয়া কৰি থৈ আহিছা ভাতকেইটা খাই বাচনখিনি ধুই কৈ গোটেই চাফা তাফা কৰি থৈ আহি টিভি চাব নোৱাৰা হা কি যে হ'ব কিমান যে কম কথাবোৰ দুইজনীয়ে যে আহি সোমালাহি মা ধুম ৰ'ব চাওকচোন এখন চিল কিমান ভাল লাগে মই আগতে নাচাইছিলোঁ এতিয়া বৌৰ লগত পৰি মানে মোৰো চাবলৈ ভাল লগা হৈছে আহকচোন মা আপুনি বহক সেইখিনিতে এইখন চাওকহি আমি কৰিমগৈ আহক এতিয়া কোনো নাই নহয় এওঁলোকো ওলাই গ'ল আমি কৰিম আৰু দিয়ক লাহে ধীৰে চিলখন চাই লওঁ আৰু ঠাণ্ডা দিনেও কাম বন কৰিব মন নাযায় দেখোন ইছ ৰাম হয় নেকি সৰু বোৱাৰী ঠাণ্ডা আৰু তোমাৰহে লাগিছে আৰু ন হওক দিয়া কি ক'ম ডাঙৰ বোৱাৰী এয়াই শিকাইছা ন তুমি সৰু বোৱাৰীক মা খংনো কিয় কৰিছে হ'ব দিয়ক ঠাণ্ডা যে সেইবাবেহে বাচনখিনি ধুবলৈ আগত ঠাণ্ডা পানীবোৰ চুব লাগে যে ধুমগৈ ৰ'বচোন ভাতকেইটা খাই আহিছোঁহে থাকক দিয়ক আপুনিও আহকচোন ইয়াতে বহকহি আমি কৰিমগৈ নহয় মা আপুনি কিয় চিন্তা কৰিছে কৰিম দিয়ক বহকচোন হ'ব দিয়া তোমালোকে চোৱা মই এইবোৰ চিৰিয়েল টিয়েল চাই ভাল নাপাওঁ সময় হ'লে কামখিনি কৰিবাগৈ বুজিছা নে দুজনীকে বোৱাৰী থাকি এতিয়া মই কৰিব লাগিব নালাগে মা কিনো কথাবোৰ কৈ আছে ধুমগৈ নহয় নুধুব আপুনি আমি গৈছোঁ ৰ'ব ধুমগৈ হ'ব দিয়া মই খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ ঠিক আছে মা আপুনি আহকগৈ যাওক আমি চব কাম বন কৰি শেষ কৰি দিম নহয় আপুনি চিন্তা নকৰিব ভাগ্য ভাল মায়ে যে ইমান গালি নাপাৰিলে মই আকৌ গালি দিব বুলিয়ে ভাবিছিলোঁ বাইদেউ নাই মায়ে ইমান গালি নাপাৰে নহয় এনেকেই অকণমান কয় আৰু পাহৰি যায় তাৰপিছতে আহি আকৌ চাবাচোন মৰমতে মাতিবহি আমাৰ মা তেনেকুৱা নহয় তুমি শাহু মাজনী ভালে পাইছা বুজিছা মাক মই ইমান দিনৰ পৰা পাই আছোঁ নহয় আজি মোৰ বিয়া হোৱা 5 বছৰে হ'ল 5 বছৰত মাক মই সলনি নেদেখিলোৱে অকণমান আহি গালি দিব তেনেকৈ আকৌ লগতে পাহৰিয়ে যায় আহি পেলাই আকৌ কিমান মৰমত মাতেহি ময়ো পাহৰি যাওঁ সেইকাৰণে চব কথা ধুমগৈ ৰ'বা মায়ে এনেও আহি আকৌ গালি নাপাৰে চিৰিয়েলখন চাই ধুমগৈ আৰু হয় দিয়ক বাইদেউ আজি মায়ে ইমান কাম কৰিব দিছে যে নিজেও কৰিছে আমাকো কৰাইছে ইমান চাফা তাফা কৰাইছে কোন জেঠাই আহিব মানে মই হ'লে চিনি নাপাওঁ দেই আপুনি আগতে পাইছেনে নাই নাজানো আৰু দেই মুন্মি মায়ে যে আজি এইবোৰ কি কৰাইছে ক'ব নোৱাৰোঁ ইমান স্পীডত কামবোৰ কৰাইছে ইমান মানে উৎপাত কৰিছে ইটো পিছত সিটো কাম সিটো পিছত ইটো কাম আৰু নিজেও বাৰু বহি থকা নাই নিজেও কৰি আছে আমাৰ লগত সমানে ইমান ঘৰ চৰ চাফা কৰাইছে মই চিনি নাপাওঁ আজি 5 বছৰ হ'ল বিয়া হোৱা আজিলৈকে এজনী জেঠাই আহা শুনাই নাই দেখাই নাই মাৰ যে কোনোবা বায়েক আছে মই গমেই পোৱা নাই জানানে কোন বা কেনেকুৱা ৰিলেশ্যন মই একো গমেই পোৱা নাই আহিলেহে চিনি পাম চাগে গম পাইছা তাকেতো বাইদেউ মোৰতো বিয়া হোৱা আজি 6 মাহে হৈছে কিন্তু আপোনাৰতো 5 বছৰ হ'ল আপুনিয়ে যদি লগ পোৱা নাই কোন জেঠাইনো এগৰাকী মায়ে যে ইমান উৎপাত কৰিছে ইমান ফূৰ্তি কৰিছে মানে ইমান কামে মনে লগাইছে ঘৰ দুৱাৰ চাফা কৰি ভালকৈ বনোৱা কৰা খোৱা বা চব ৰেডি কৰিছে কোন জেঠাই মই হ'লে আচৰিত হৈ গৈছোঁ দেই মাৰ কাণ্ডবোৰ দেখি তাকেতো এতিয়া কথা পাতি আকৌ ৰৈ নাথাকা আকৌ মায়ে আহি গালি দিব গম পাইছানে ইফালে চাফা কৰিবলৈ আছে মোৰ ৰ'বা বোৱাৰী বোৱাৰী
কি কৰি আছা দুইজনীয়ে? কথা পাতি ৰৈ আছা নেকি? পাকঘৰ চাফা হ'ল নে নাই? হ'ল মা, আৰু অলপ আছে। তোমালোকৰ এতিয়াও পাকঘৰটো চাফা কৰিয়ে হোৱা নাই? কি হ'ব মানে? জেঠাই পাবহিয়ে এতিয়া, গম পাইছানে? কোন সময়ত পায় কোনো ঠিক নাই। সোনকালে কামখিনি কৰি আহৰি নোহোৱা কিয় হা? দুইজনীয়ে খালি আলোচনা কৰি কথা পাতি অ'ত ৰ'ব ত'ত ৰ'ব, কি যে হ'ব। মোৰ ড্ৰয়িং ৰুম চাফা কৰি হৈ গ'ল, গম পাইছা? তোমালোকে পাকঘৰটো চাফা কৰা ধুমধাম, বনোৱাবোৰটো হৈ গ'ল, বাকী ঘৰটো ধুমধাম মোচা দুইজনীয়ে লগ লাগি, গম পাইছানে? জেঠাই কিন্তু অকণো লেতেৰা পচন্দ নকৰে, অকণো লেতেৰা সহ্য কৰিবই নোৱাৰে, গম পাইছা? লেতেৰা হৈ থাকিলে গালি পাৰিব একদম। সোনকালে কাম কৰা, সোনকালে। কিন্তু মা, কি হ'ল আকৌ? কি কিন্তু? মানে মা, কোন জেঠাইনো? আজিলৈকেতো মই অহা দেখা নাই আমাৰ ঘৰত। ক'ৰ হয়নো? ভালকৈ কথাবোৰো আপুনি কোৱা নাই বুজাই। কোন জেঠাই? মই চিনিয়ে নাপাওঁ দেখোন, ইমান দিন হ'ল। তোমালোকে চিনি নোপোৱা, গম পাইছানে? আগতে আমাৰ ঘৰত অহাই নাই, আহিছিলে তোমালোকক বিয়া পাতাৰ আগতে আহিছিলে। তোমালোকে এজনীও চিনি নোপোৱা, আৰু অলপ দূৰৰ সম্পৰ্কৰ হয়, কিন্তু মোক বহুত মৰম কৰে, গম পাইছা? আৰু এতিয়া আহিব যেতিয়া মইতো ভালকৈ ৰাখিব লাগিব, কেইদিনমান থাকিম বুলি আহিব। তোমালোকে সেইবাবে সোনকালে কামখিনি কৰা, আহিলে গম পাবা নহয় কোন কেনেকুৱা, মানে কেনেকুৱা ধৰণৰ জেঠাই বুলি কৈছোঁ। আৰু তুমি আগতে কামবোৰ কৰাচোন, আহি পাব এতিয়া, বুজিছা? কিন্তু মা, আজি 5 বছৰে মনত নপৰিলে, মোৰ বিয়াতো অহা নাই, আজিনো অকস্মাতে কিয় আহিব ল'লে জেঠাই? বা ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, তোমালোকে ইমান প্ৰশ্ন কৰি আছে যে মোক। হে জেঠাই আহিম বুলি কৈছে, আহক। আৰু তোমালোক এজনী বোৱাৰীকো পোৱা নাই যেতিয়া লগ কৰিবলৈ আহিব, দুইজনী বোৱাৰীকে ভালহে আশীৰ্বাদ দি যাব, আহিব বিচাৰিছে, আহক। আৰু তোমালোকৰ বিয়াত মানে জেঠাইৰ গাটো অলপ বেয়া আছিলে, সেইবাবে আহিব নোৱাৰিলে। এতিয়া থাকাকৈ কেইদিনমান আহিব যেতিয়া তোমালোকে চিনাকি হৈ ল'বা। আৰু দিয়া, কামত লগা সোনকালে। বোৱাৰীহঁত, এয়াই তোমালোকৰ জেঠাই। আহিব বুলি কৈছিলোঁ যে, এয়াই জেঠাই। বাইদেউ, এয়াই বোৱাৰী। তইতো আগতে অহাই নাই, লগে পোৱা নাই এওঁলোকক, আজি প্ৰথমহে পাইছ। এয়া হৈছে ডাঙৰ বোৱাৰী, আৰু এয়া সৰু বোৱাৰী। নমস্কাৰ জেঠাই। নমস্কাৰ? ডাঙৰ মানুহক দেখিলে নমস্কাৰ নকয়, ভৰিত ধৰি সেৱা কৰে, বুজিছা বোৱাৰীহঁত? বোৱাৰীহঁত, আজি তোমালোকে সেৱা কৰিব পাহৰিলা যে? এনেচোন ডাঙৰ মানুহ আহিলে কৰাই, সেৱাটো কৰা আকৌ জেঠাই। মা, কৰিছোঁ মা। দুয়োগৰাকী বোৱাৰীয়ে কোনোবা ডাঙৰ মানুহ আহিলে ভৰি ধৰি সেৱা কৰে। তেওঁলোকে সেইটো নিয়ম জানে, তথাপিও তেওঁলোক মানে আচৰিত হৈ কি ভাবি আছিলে জানো, সেইবাবে পাহৰি গ'ল। আৰু তেনেকৈ যেতিয়া জেঠাইকে ক'লে, দুয়োগৰাকীয়ে এগৰাকীকে জেঠাইকক ভৰিত ধৰি সেৱা কৰিলে। শুৱেশ্বৰী, তোৰ কিন্তু বোৱাৰীকেইজনী বেছ ধুনীয়া দেই, দেখিবলৈ বৰ মৰম লগা দুইজনী। এতিয়া কামে কাজে কেনেকুৱা সেইটোহে প্ৰমাণ চাব লাগিব। আৰু দেখিবলৈতো ধুনীয়াই, এজনীও কম নহয়। প্ৰথম লগ পাইছোঁ যদিও মই কিন্তু বঢ়িয়া পাইছোঁ দেই, তোৰ চইচ কিন্তু ভাল চইচ কৰি আনিছ দেই শুৱেশ্বৰী, ভাল লাগিছে তোৰ বোৱাৰীকেইজনীক লগ পাই। এতিয়া যোৱা বোৱাৰীহঁত, মোলৈ চাহ তাহ অকণ আনা আকৌ, এনেকৈ ৰৈ থাকিলে জানো হ'ব? মোৰ ভোক লাগিছে নহয়, ইমান দূৰৰ পৰা আহিছোঁ আকৌ। যোৱা, কিবা কিবি অলপ লৈ আহা খাবলৈ। বাইদেউ, মোৰ বোৱাৰীকেইজনীৰ নিচিনা এইখিনি ওচৰে পাজৰে আৰু বোৱাৰী নায়েই, সিহঁতে বহুত ধুনীয়া, মই পচন্দ কৰি আনিছোঁ আকৌ। আৰু ৰ'ব, চাহ তাহ বনাই থৈছে, সিহঁতে চব যোগাৰ কৰিয়ে থৈছে। যোৱা ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, যোৱা জেঠাইলৈ চাহ লৈ আহাগৈ, যোৱা। হ'ব মা, আনি আছোঁ। জেঠাই, আপুনি হাত ভৰিকেইটা ধুই লয় যদি ধুই লওক, আহক। নাই বোৱাৰী, এলাহ লাগিছে আৰু, ৰ'বা হাত মুখ পিছত ধুম, আগতে কিবা এটা খাই লওঁ। যোৱা, কিবা এটা আগতে লৈ আহা, খাই বৈ লৈ মই ফ্ৰেছ হ'ম। যোৱা। হ'ব বাৰু জেঠাই। আৰু শুনাচোন বোৱাৰীহঁত, মোৰ এই বেগকেইটা লৈ যোৱা ভিতৰতে ৰুমত ৰাখাগৈ আকৌ। হ'ব জেঠাই। জেঠাই, খাওক, চাহ খাওক। এয়া আমি নিজে বনাইছোঁ, ৰসগোল্লা, মিঠাই চব আমি নিজে বনাইছোঁ আপোনাৰ কাৰণে, খাওক জেঠাই। বাইদেউ, খা চাহখিনি খা। এৰা চাহকাপ খাবলৈ বৰ মন গৈছে, মাথাটো বিষাই গৈছে আৰু ইমান দূৰ জাৰ্ণি কৰি। দে চাহকাপ খাই লওঁ ৰ। ৰাম, এয়ানো চাহ বনাইছে নে? এয়ানো চাহ নে বিষ? হেৰা বোৱাৰীহঁত, এয়া কি চাহ বনাইছা হা? এয়া চাহ বনাইছে নে বিষ দিছা মোক? মোক মাৰিব বিচাৰিছা নেকি তোমালোকে? কিয় জেঠাই, কি হ'লনো? কি হ'লনো ক'বলৈ আহিছা হা? ইমান চেনি দিয়ে নেকি চাহত হা? ইমান চেনি দি খাই? মোৰ চুগাৰ আছে বুলি নাজানা? মোক মাৰিবলৈ বিচাৰিছা মানে? তোমালোকৰ এইটো বুদ্ধি হা? জেঠাই আহিছে কাৰণে বেয়া পাইছা, সেইকাৰণে মানে মোক মাৰিব বিচাৰিছা এসোপা চেনি খুৱাই পেলাই? বাইদেউ, ইমান চেনি বেছি হ'লনে? তই খাইছা আকৌ, নাখাওঁ কিয়? খাইছাচোন কেনেকুৱা বিষ বনাইছে তোৰ বোৱাৰীহঁতে। চি, ইমান বেয়াকৈ বনাই নে? দেখাতহে ধুনীয়া, মানে কামে কাজে একেবাৰে শূন্য। জেঠাই, আপুনি কিয় তেনেকৈ কৈছে জেঠাই? মইতো চাহকাপ ভালকৈ বনাইছিলোঁ,
আমি ঘৰত যেনেকৈ খাই থাকো সদায় তেনেকৈ বনাইছিলোচোন মইতো খাইও চাইছিলো অলপমান ঠিকে আছিলচোন ইমান বেছি হ'লনে আৰু জেঠাই আপোনাৰ চুগাৰ আছে বুলি আমি নাজানো নহয় মায়ো কোৱা নাছিলে গমেই নাপাওঁ নহবাতো আপোনাক চেনি নিদিয়াকৈ বনাই দিলো হয় ৰ'ব মই চেনি নিদিয়াকৈ একাপ বনাই আনো হয় দে বাইদেউ তোৰ চুগাৰৰ কথাটো ক'বলৈ মই সিহঁতক পাহৰিলোৱে ময়ো পাহৰি গ'লো নহয় তয়ো ইমান দিন অহা নাই আমাৰ ঘৰত আৰু পাহৰিয়ে গ'লো কথাটো হ'ব দে চেনি নিদিয়াকৈ একাপ বনাই আনিব ৰহ বোৱাৰীয়ে নালাগে কোনো চেনি নিদিয়াকৈ মোক চাহ বনাই একো আনি দিব নালাগে মই এতিয়া ফ্ৰেছ হৈ আহোঁ গা পা ধুই ভাতকে খাম হ'ল আৰু যি খোৱালে আৰু নাখাওঁ আৰু চাহ বোৱাৰীহঁতৰ হাতে নাই দেই বোৱাৰীহঁতে কি চাহ খুৱাব মই গম পাই গ'লোঁ আৰু নালাগে যোৱা ভাতৰ ব্যৱস্থাকে কৰাগৈ ভাতকে খাম মই ভাত কিন্তু ভাল হ'ব লাগিব যোৱা আৰু খুৱেচৰি ব'ল মোক বাথৰুমটো দেখাই দে মই গাটো ধুই লওঁ আৰু যোৱা তোমালোক দুজনীয়ে চাহ ভাতৰ ব্যৱস্থা কৰাগৈ যোৱা চাহ তাহ নালাগে আৰু বহুত ঠাণ্ডা লাগিছে দেই ইমান ঠাণ্ডা দিন আহিলে আৰু দেই ভাতকেইটা খাই লোৱাৰ পিছত বৰ ঠাণ্ডা লাগিছে আৰু শুইয়ে দিওঁ আৰু বোৱাৰীহঁতক কথাকেইটা কৈ লওঁ আগত বোৱাৰী শুনিছানে বোলো দুইজনী এফালে আহাচোন জেঠাই কি হ'লনো এনেকৈ মাতিছে আমি ভয় খাই দৌৰি আহিলো হয় নেকি বোৱাৰী ভয় খাই গ'লা ইমান কম ধাতু হ'লে নহ'ব দেই বোৱাৰী হৈছা যেতিয়া অলপ সাহসী হ'ব লাগিব মই মাতটো দিওঁতে ভয় খালে কেনেকৈ হ'ব কোৱাচোন বাৰু এইবোৰ বাদ দিয়া কি কৰি আছিলানো দুইজনীয়ে আমি মানে জেঠাই বাচনখিনি চাফা কৰি আছিলোঁ পাকঘৰটো সামৰি আছিলোঁ কওকচোন কিবা ক'ব ৰাম এতিয়ালৈকে হোৱাই নাই তোমালোকৰ পাকঘৰৰ কাম হা আমি ভাত খোৱাচোন এঘণ্টাই হ'বহি এতিয়া তোমালোকৰ পাকঘৰৰ কামেই হোৱা নাই নে ইমান লেজি হ'লে নহ'ব দেই সোনকালে কৰিব লাগিব আৰু শুনা মোক ৰাতিপুৱা 5টাতে জগুৱাই দিবা বুজিছা 5টাতে মোক গৰম পানী লাগিব মোক জগুৱাৰ আগত মোৰ কাৰণে গৰম পানী বাথৰুমত ৰেডি ৰাখিবা গম পাইছা মই গা পা ধুই গোসাঁই ঘৰ সোমাম ধূপ ধূনা জ্বলাম বুজিছাতো সকলোবোৰ মোক ৰেডি ৰাখিবা আৰু এটা কথা আজি চব্জিখিনি ইমান ভাল নালাগিলে বুজিছা কোনজনীয়ে বনাইছিলা ভাল নালাগিলে বাৰু কোনে বনাইছা সেইবোৰ বাদ দিয়া ভাল নালাগিলে আৰু কালিলে মোৰ কাৰণে তোমালোকে কি বনাবা জানা গাজৰৰ হালৱা কোনজনীয়ে বনাব জানা কোৱাচোন গাজৰৰ হালৱা কি হ'ল বনাব জানাটো দূৰৰে কথা চিনিয়ে নোপোৱা নেকি হা নহয় মানে জেঠাই মানে জানো বনাবলৈ জানো কালিলে কি গাজৰৰ হালৱা খাব গাজৰৰ হালৱা বনাবলৈ গাজৰ চাব লাগিব ৰ'ব জেঠাই মই চাই থৈ আহিছোঁ হা কথা ক'বলৈ আহিছে সিহঁতে ঘৰত কি চব্জি আছে কি নাই তাকে নাজানা হা তোমালোকে কি হ'ব ফ্ৰিজত চোন এসোপাও গাজৰ দেখি আহিছোঁ সেইবোৰ ফ্ৰিজত থাকি বেয়া কৰিব বিচাৰিছা নেকি হা এনেকৈ চব্জি নষ্ট নকৰে বোৱাৰী মানুহে বুজিছা অলপ ধ্যান ৰাখিবা নহবা ঘৰ উন্নতি নহ'ব কেতিয়াও বুজিলা সেইখিনি কালিলৈ উলিয়াই গোটেইখিনি হালোৱা বনাবা বুজিলা এনেই ফ্ৰিজত পিছত বেয়াহে হৈ যাবগৈ পেলাই দিবা চাগে তোমালোকে বেয়া হোৱাৰ পিছত সেইবাবে হালোৱা বনাবা আৰু আলু পৰঠা বনাবা তাৰপিছত দালি বনাবা হা আৰু তাত আৰু এটা চব্জি দেখিছিলোঁ মই সেই ফুলকবি সেই ফুলকবিৰ পৰঠা বনাবা জানাই নাজানা এইবোৰ বনাবলৈ ঠাণ্ডা দিন যে এইবোৰ খাই ভাল লাগে বুজিছা ৰাতিপুৱা ব্ৰেকফাষ্টত এইখিনি বনাবা বুজিছানে নাই কি হ'ল ভেবা লাগি চাই আছে যে দুইজনীয়ে বনাব নাজানা নেকি অৱশ্যে আজিহে যি বনাইছা তোমালোকে ভাল বনাব নোৱাৰিবা চাগে কি হ'ব তথাপিও ভালকৈ বনাবলৈ চেষ্টা কৰিবা বুজিছাতো কাইলৈ মোক এইখিনি খুৱাবা আৰু দুপৰীয়া কি খুৱাবা সেইটো মই পিছত ক'ম বুজিলা বাৰু যোৱা এতিয়া ভেবা লাগি চাই থাকিব নালাগে মোলৈ আৰু শুনা গৰম পানী অলপ মোক এইখিনিতে দি থৈ যাবা মই ৰাতি উঠি গৰম পানী খাওঁ বুজিছা ফ্লাক্স আছে যদি ফ্লাক্সতে ভৰাই পেলাই মোৰ এই টেবুলখনতে থৈ যাবা যোৱা আৰু কামবোৰ অলপ সোনকালে কৰিবলৈ চেষ্টা কৰিবা বুজিছা ইমান লেজি হ'লে নহ'ব যোৱা পাকঘৰৰ কাম আছে নহয় পাকঘৰৰ কাম কৰি মেলি মোক গৰম পানী ইয়াত দিবাহি আৰু ৰাতিপুৱা 5টা বজাত মোক জগুৱাবলৈ নাপাহৰিবা বুজিলা গৰম পানী ৰেডি কৰি থবা তাৰ আগত যোৱা জেঠাই আপুনি ইমান ঠাণ্ডা দিনত ইমান সোনকালে উঠিব লাগেনে বাৰু মানে অলপ ৰেষ্ট লৈ থাকিব ফুৰিবলৈ আহিছে যেতিয়া ইমান সোনকালে উঠিব লাগেনে অকণ দেৰিকৈ উঠি গা পা ধুলেও হ'ব কি কথা ক'বলৈ আহিছা তুমি বোৱাৰী 5টা বজাতো মই বহুত দেৰিকেই কৈছোঁ মই সূৰ্য নোলোৱাৰ আগতে সদায় উঠোঁ বুজিলা ইয়াত কাৰণে অলপ দেৰিকৈ কৈছোঁ কিন্তু মই ঘৰত সূৰ্য নোলোৱাৰ আগতে উঠি মেলি গা পা ধুই আজৰি হওঁ আৰু মোৰ বোৱাৰীয়ে মোক তাৰ আগতে উঠি সকলোবোৰ মোক ৰেডি কৰি দিয়ে বুজিলা তোমালোকে কি নোৱাৰা নেকি
পাৰিম পাৰিম জেঠাই পাৰিম দিয়ক আপুনি শুই থাকক ঠিক আছে যোৱা বাইদেউ হ'ব আৰু দিয়ক এলাহ লাগিছে আৰু ঠাণ্ডাও লাগিছে জানেনে ৰাতিপুৱা সোনকালে উঠিয়ে কৰিম দিয়ক এতিয়া থাকক আৰু বাচনখিনি ধোৱা হাতখন খেতা পৰি গৈছে জানেনে বৰ ঠাণ্ডা লাগি গৈছে শুই থাকোঁগৈ ব'লক গাজৰখিনি ৰাতিপুৱা পিচিম ব'লক এতিয়া ইমানখিনি গাজৰ পিছাটো সম্ভৱ নহয় দিয়কচোন আৰু বনালেতো চবৰ কাৰণে বনাবই লাগিব অকণমান বনালেতো নহ'ব কালিলৈ ৰাতিপুৱাই কৰিম দিয়ক ইমান ৰাতিপুৱাইতো নাখাব চাগে অকণমান দেৰিকৈ খাব ৰাতিপুৱা কৰিম ব'লক শুওঁগৈ পাকঘৰ চাকঘৰ চাফা হ'ল নহয় বাইদেউ ব'লক একে ভাগৰ লাগি গৈছে আৰু তাকেতো মুন্মি একেবাৰে অৱস লাগি গৈছেগৈ গাটো জানানে আজি এদিনতে জেঠাই একে তিতা কেঁহা লগাই দিছে মানে ইমান যে দিনটো কাম পাচি আছে মোৰ মাথাটো বিষাই গৈছেগৈ আজি জানানে মুন্মি আজি দিনটো অকণমান ৰেষ্ট ল'বও নাপালোঁ আনকি মই চিৰিয়েলখনো চাবলৈ নাপালোঁ জানানে উঠনি যে মোক একে মাতিনি ভৰি পিটিকিব লগাই দিছে ইমান সময় ভৰি পিটিকি দিছোঁ তথাপিও লাষ্টত কি গৈছে জানা মই বোলে পিটিকিবই নাজানো ভৰিখন বোলে এনেই ওপৰে চুইহে আছোঁ জোৰে নাই বোলে মোৰ গাত জানানে এইবোৰ কথা কয় ইমান কষ্ট কৰাৰ পিছত যদি ভালকৈ প্ৰশংসা অকণো কৰিব নোৱাৰে তে মানুহৰ জানো কৰিব মন যাব কোৱাচোন একদম খংহে উঠি গৈছে আৰু একো কৰিবলৈ মন যোৱা নাই এতিয়া আকৌ কালিলৈ কাৰণে কিমান এখন ডাঙৰ লিষ্ট দিছে আকৌ দুপৰীয়াৰ কাৰণে আছেই দুপৰীয়া আকৌ বা কি দিয়ে কি খাব মন যায় জেঠাই এদিনতে আমাক চেছ কৰি দিছে আৰু অলপ দিন যদি থাকে মৰিয়ে থাকিম দেখোন হ'ব হয় তাকেতো বাইদেউ মোৰো গাটো ভাগৰ লাগি গৈছে আৰু এতিয়া চাওকচোন 12:30 বাজিল হ'বলা 12টা বাজি গ'ল গম পাইছে আকৌ ৰাতিপুৱা 5টা আগতে উঠিব লাগিব 4টা মানতে উঠিব লাগিব চাগে চববোৰ যোগাৰ কৰি থ'ব লাগিব নহয় আকৌ জগুৱাই দিয়াৰ আগতে কি যে বিপদ হ'ল আৰু ভাগ্য ভাল এজনী যে আমাৰ নিজৰ শাহুমা নহয় নিজৰ শাহুমা হোৱা হয়তো আৰু কি অৱস্থা হ'লেও সদায় এতিয়াতো দুদিনৰ কাৰণেহে আহিছে সেই দুদিন কষ্ট হ'ব কিন্তু সদায় যদি এনেকুৱা হ'ল হয় কি হ'ল হয় বাৰু ভাবকচোন হ'ব দিয়ক এতিয়া দুদিন কষ্ট কৰোঁ আৰু দিয়ক ব'লক এতিয়া শুই থাকোঁগৈ কালিলৈ সোনকালে উঠিব লাগিব নহয় এতিয়া বহুত ৰাতি হ'ল জানে চব শুই গ'ল আমি দুজনীহে সাৰ পাই আছোঁ ব'লক তুমি ঠিকে কৈছা মুন্নি ঠিকে কৈছা আমাৰ শাহুমা যে তথাপিও এনেকুৱা নহয় অলপমান গালি দিলেও আকৌ লগতে পাহৰি যায় ইমান শাস্তি নিদিয়ে দেই শাহুমাই সেই শাহুমা বাইকজনী এনেকুৱা শাস্তি দিছে ইছৰাম দুইজনী একে নহয় দেই মা বহুত ভাল সঁচাকৈ বহুত ভাল শাহুমা দেই তাকেতো শাহুমাই 7টা বজা 8টা বজাত উঠিলেও একো নকয় অকণমান কেতিয়াবা কিবা এটা গালি দিয়ে আৰু তাৰপিছত আৰু একো নকয় কিন্তু এতিয়া চাওকচোন কিমান অৰ্ডাৰ দি থৈছে 4টাতে উঠিব লাগিব ভগৱান ভাবিলে ভয় লাগিছে ব'লক সোনকালে শুওঁগৈ নহবা উঠিব নোৱাৰিলে আকৌ ডাঙৰ কথা হ'ব তাকেতো মুন্মি চব শুই গ'ল মাও শুলে জেঠাইও শুলে আৰু জেঠাইক উঠনি যে কেনেকুৱা কিছুমান কথা কৈছে জানানে নিজে হ'লে জেকেট চুৱেটাৰ পিন্ধি থাকে আৰু আমাক কয় ইমান ঠাণ্ডা নে তোমালোকৰ ইমান ঠাণ্ডা লাগেনে কাম এটা কৰিলে কিন্তু নিজে হ'লে জেকেট পিন্ধি গোটেইজনী একে ক'ব নোৱাৰা থাকে এনি টাইম ঠাণ্ডাই কৰি থাকে আৰু আমি ঠাণ্ডা বুলি ক'লে আকৌ জগৰ লাগে হয় খং উঠি গৈছে আৰু বাৰু ব'লা শুওঁগৈ ব'লা বহুত দেৰি হ'ল হয় দিয়ক বাইদেউ কিনো ক'ব আৰু এনেকুৱা এজনী জেঠাই পাইছোঁ আহিব বুলি কিমান ভাল লাগি আছিলে বোলো মৰম কৰিব আহিব এনেকুৱাহে ওলালে ঠাণ্ডা দিনতো ইমান কষ্ট দিছেহি অকণো মৰমৰ মূল্যও নিদিয়ে সঁচাকৈ আকৌ কালিলৈ ঠাণ্ডাত এই গাজৰ সোপা পিছাটো কম ঠাণ্ডা কথা নে কিমান ঠাণ্ডা লাগিব ভাবকচোন গাজৰ সোপা ফ্ৰিজৰ পৰা এতিয়াই উলিয়াই থ'ব লাগিব বুজিছে নহ'বা ঠাণ্ডাত ইমান পিচিব নোৱাৰি দেই অকলে আৰুতো কিমান ঘৰৰ কাম আছে হয়নে নহয় বাৰু বাইদেউ কওকচোন কি যে কিছুমান মানে অৰ্ডাৰ দিছে আৰু বেলেগ কিবা খাওঁ বুলি ক'ব নাই এনি টাইম উল্টা পুল্টাবোৰ খাওঁ কৰি থাকিব ইমান খাব পাৰেনে একেবাৰে আকৌ বনোৱাৰ পিছত ক'ব ভালেই হোৱা নাই একে খং উঠি যায় মানে তেনেকৈ ক'লে হয় দিয়া কেতিয়া যে যায় আৰু তাকেতো এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল জেঠাইগৰাকীয়ে যোৱাৰ নামেই নলয় তেওঁলোকে মানে বোৱাৰীকেইজনীয়ে সদায় ভাবে আজি জেঠাই যাবগৈ নাই জেঠাইকে যোৱাৰ নামেই নলয় এনেকৈ এদিনকৈ কমেও এসপ্তাহে হ'ল জেঠাই আহি সেইখন ঘৰত থকা আৰু বোৱাৰী দুয়োগৰাকীকে শান্তি নিদিয়া হৈছে তেওঁলোকে টিভি চিৰিয়েলখন চাবলৈও সময় নোপোৱা হৈছে আৰু তেনেকৈয়ে দিনবোৰ পাৰ হ'ল তাৰপিছত এদিনাখন দুইজনী চিৰিয়েলখন চাওঁ বুলি বহিলে
দুয়োগৰাকী বোৱাৰীয়ে টিভি সন্মুখত বহি ধুনীয়াকৈ চিৰিয়েলখন চাই আছিলে আৰু তেনেতে মুন্মি চাইছানে চোৱাচোন এইকেইদিন নাচাওঁতে চিৰিয়েলখন বহুখিনি আগবাঢ়ি গ'ল হয়নে ইমান ভাল লাগিছিলে চোৱাচোন এইকেইটা খণ্ড চাব লাগিব মোবাইলত হ'লেও জানানে বহুতখিনি মিছ হৈ গ'ল এইকেইদিন ভালকৈ চাবলৈ পোৱা নাই যে ভাল লাগিছে তথাপিও আগৰখিনি কি হ'ল গমেই নাপালোঁ হয় দিয়ক বাইদেউ চিৰিয়েলখন এইকেইদিন ভালকৈ চাবলৈ পোৱা নাই যে মোৰো মনটো বেয়া লাগি আছে সঁচাকৈ বহুখিনি সাৰি গ'ল কিন্তু মোবাইলত একেলগে চাম দেই যোনখিনি সময়ত চাই জনাব কিন্তু সময়ে নাপাওঁ দেখোন মোবাইল টিপিবলৈ এওঁ ফোন কৰে ফোনটো কৰিলে কথা পাতিবলৈও মোৰ যেন সময়ে নাই তেওঁ গালি পাৰে ৰাতি আৰু 12টা বজাত টোপনি আহে খোৱাৰ লগে লগে ভাগৰে লাগি যায় আৰু জেঠাইহে যি কাম অৰ্ডাৰি থাকে সদায় সদায় ভাগৰ নালাগিব নেকি আৰু আজি যেন তেনে এখন সময় পাই চিৰিয়েলখন যে চাব পাৰিলোঁ তথাপিও হয় দিয়া একে জেঠাইজনী যোৱাৰ নামেই নলয় ন হয় দিয়ক বাইদেউ কেতিয়ানো যায় আৰু জেঠাই কি হ'ল মোক দেখি আচৰিত হৈ গৈছা নেকি দুইজনী কি হ'ল মানে মোৰ কথাই পাতি থকা নাইতো বাৰু তোমালোকে আজি এনেকৈ টিভি চিৰিয়েল চাই বহি আছা ঘৰৰ কামবোৰ কোনে কৰিব সেই ৰুমবোৰ ইমান লেতেৰা হৈ আছে ৰুমবোৰ কোনে সাৰিব দুজনীকে বোৱাৰী মানুহ থাকোঁতে এনেকুৱা ৰুমৰ অৱস্থা হৈ থাকে ইমান লেতেৰাকৈ ৰাখানে মানুহ এটা আহি কি ক'ব কোৱাচোন তোমালোকক নাহাঁহিবনে বাৰু যোৱা এতিয়া দুইজনীয়ে ঘৰটো চাফা কৰাগৈ যোৱা ইমান লেতেৰা হৈ আছে যোৱা আৰু মোলৈ ধুনীয়াকৈ একদম আদা দি চাহ একাপ বনাই আনা চেনি নিদিবা কিন্তু আৰু লগত কিবা কিবি খাবলৈ মালপোৱা চালপোৱা বনোৱাগৈ এতিয়া কিবা এটা খাব লাগে বুলি নাজানা চাহ খোৱা সময় হয়নে নহয় এতিয়া দুইজনী আহি চিৰিয়েলত বহি আছে দিয়া মোক টিভি ৰিম'টটো দিয়া মই কিবা এটা চাম এতিয়া যোৱা তোমালোকে কামত লগাগৈ যোৱা এই কথা ক'বলৈ আহিছে চব কামবোৰ পেলাই টিভি চাই থাকে নেকি মানুহে বোৱাৰী সঁচা অলপ কামবোৰ নিজে নিজে চাই চিতি কৰিবাচোন কি কাম আছে কি নাই অকণ চাব নোৱাৰা কিন্তু জেঠাই আমিতো ঘৰৰ সকলোবোৰ কাম বন কৰিহে এতিয়া এইমাত্ৰহে আহিছোঁ টিভি চিৰিয়েলখন চাওঁ বুলি এইকেইদিন ভালকৈ চাব পৰা নাই যে চিৰিয়েলখন মানে চাওঁৱে বৰ ভাল লাগে জেঠাই ঘৰ চৰটো চাফা কৰিছিলোঁৱে আকৌ লেতেৰা হ'লেই নে কৰিমগৈ ৰ'বচোন মানে গৰমো লাগি গৈছেগৈ ইমান ঠাণ্ডা দিনত দৌৰি বাখৰি কাম কৰি এতিয়া গৰমহে লাগি গৈছে জানেনে অলপ বোলো বহি লওঁ চিৰিয়েলখন চাই লওঁ তাৰপিছত কৰিমগৈ ৰ'ব আৰু আপুনি ভাত খাই উঠিছিলহে এতিয়াই চাহ খাব নেকি অকণমান দেৰিকৈ দিলে নহ'ব জানো জেঠাই জেঠাই অকণমান দেৰিকৈ বনাম ৰ'বচোন চাওকচোন আপুনিও আহক বহক চিৰিয়েলখন কিমান ভাল লাগে আহকচোন চাওক কি এতিয়া মই তোমালোকৰ লগত সমানে বহি চিৰিয়েল চাই থাকিম মোৰ কথা মানে এতিয়া নুশুনা এনেকুৱা বোৱাৰী নে তোমালোক জেঠাইজনীয়ে চাহ একাপ খাওঁ বুলি কৈছে আৰু তোমালোকে কথা শুনা নাই এনেকুৱা বোৱাৰী তোমালোক যোৱা চাহ বনোৱাগৈ আৰু ৰিম'টটো দিয়া মই বেলেগ প্ৰগ্ৰাম চাম চিৰিয়েল চাই থাকিবলৈ আহে যোৱা চাহ লৈ আহা সোনকালে কি যে বোৱাৰী পালে আৰু দেই ভণ্টিয়ে ৰবা ভণ্টিকে কওঁ কথাবোৰ খুৰাচৰী হ'ব জেঠাই হ'ব আকৌ মাক এনেই মাতিব নালাগে জেঠাই ৰ'ব মই এতিয়া চাহ বনাই আনি আছোঁ ৰ'ব জেঠাই হ'ব দিয়ক খং নকৰিব জেঠাই আপুনি বহক মই আনি আছোঁ এনেকৈ ডাঙৰ বোৱাৰীগৰাকী উঠি গ'ল চাহ বনাবলৈ বুলি কিন্তু সৰু বোৱাৰীগৰাকী একেখিনি জেগাতে বহি থাকিলে লৰচৰ নহ'ল কি হ'ল তোমাক আকৌ নতুনকৈ ক'ব লাগিব নেকি যোৱা ঘৰখিনি চাফা কৰাগৈ দিয়া ৰিম'ট দিয়া উঠা টিভিৰ ওচৰৰ পৰা হ'ব জেঠাই আপুনি কিন্তু বহুত বেছি কৰি আছে মই কেতিয়া কি কাম কৰিব লাগে জানো নহয় আপুনি কিয় মোক বাৰে বাৰে কৈ থাকে মই চিৰিয়েলখন চাই পেলাই কৰিমগৈ নহয় আপুনি মোক এনেকৈ কথা নক'ব এনেকুৱা মুখ এই বোৱাৰীজনী এনেকুৱা মুখ এয়াই চাই আনিছিলে ভণ্টিয়ে ইমান মুখ চলাবলৈ ডাঙৰক কেনেকৈ কথা ক'ব লাগে মাৰ ঘৰত শিকোৱা নাছিলে বোৱাৰী হৈ ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইখিনিয়ে যদি নাজানো আৰু কি জানিবি কাম এটা কৰিবলৈ দিলে টান পাওঁ আমাৰ দিনত আমি কিমান কাম কৰিছিলোঁ জানো গোটেই ঘৰৰ কাম কৰিও আৰু পথাৰৰ কাম কৰিবলগীয়া হৈছিলে তহঁতৰতো এতিয়া কিমান সুবিধা ৱাশ্বিং মেচিনৰ পৰা ধৰি কিমান কি সুবিধা মিক্সি কিবা কিবি আমাৰ দিনতো এইবোৰ নাছিলেই তথাপিও কাম কৰিবলৈ দিলে আকৌ খং উঠে তহঁতৰ এয়াই শিকাইছিলে মাৰ ঘৰত ব্যৱহাৰ শিকা নাই চালা মুখে উত্তৰ দিবলৈ আহিছ গিয়েৰে আহক আজি মোক মোৰ মাৰ ঘৰত বহুত কিবা কিবি শিকাইছে কিন্তু ইয়াত দেখাবহে পৰা নাই জেঠাই দেখাম নেকি কেতিয়াবা হে ভগৱান এই মুখখন শুনা তোৰ মুখখন ইমান বেছি ইমান চোকা আজি ভণ্টিক চব কৈ দিম মই আৰু গিয়েৰক আহিব দে গিয়েৰক মই চব লগাই দিম তোৰ কথা এনেকুৱা এজনী বোৱাৰী চাই আনিলে ইমান মুখ চোকা ডাঙৰক সন্মান কৰিব নাজানে হ'ব লগাব যাওক যি লগাই থাকিব মই ভয় কৰি থকা নাই একো ভুল কৰা নাই যেতিয়া মই ভয় কিয় কৰিম জেঠাই হ'ব যাক যি কৈ থাকিব আৰু এনেকৈ
কিছুদিন পাৰ হৈ গ'ল জেঠাইকৰ কথাত বোৱাৰী দুইগৰাকী বহুত অশান্তি পাই আছিলে মাকে সকলোবোৰ কথা গম পাই আছিলে কিন্তু জেঠাইককনো ক'ব কি আৰু বোৱাৰী দুইগৰাকীয়ে কামৰ সময়ো বুজি পোৱা হৈ গৈছিলে জেঠাইকৰ কথাত পৰি পৰি সময়মতে সকলোবোৰ কাম কৰে সোনকালে উঠে মানে জেঠাইকৰ ভয়তে সকলোবোৰ কাম পৰিপাটিকৈ মানে সময়মতে কৰে মাকে ক'বলগীয়া হোৱাই নাই আৰু এলাহ ভাবো নাইকিয়া হ'ল এলাহ কৰি যে বহি থাকে সেইবোৰো নাইকিয়া হ'ল পুৰা স্পীড হৈ গ'ল কামৰ মানে পাকৈত হৈ গ'ল আৰু কামত জেঠাইকে গালি দিব বুলি ভয় কৰে যে আৰু দুইগৰাকীয়ে ইমান অশান্তিও পাই গৈছিলে মাকক সেইবাবে এদিনাখন ক'বলৈ আহিলে জেঠাইকৰ কথা মা মা কি হ'ল বোৱাৰী কি হ'ল কোৱা অ' মা আপোনাক কথা কেইটামান ক'বলগীয়া আছিলে মা মানে কি কথা বোৱাৰীহঁত কোৱা আকৌ মানে মা আমি অলপ দিনৰ পৰা আপোনাক কথা অলপ কম বুলি কোৱাই হোৱা নাই তাকেতো কোৱা আকৌ কি কথা মানে মা জেঠাইৰ কথা তোমালোকে কি ক'ব বিচাৰিছা মই বুজি পাইছোঁ বোৱাৰী ভালকৈ বুজি পাইছোঁ কিন্তু কি কৰিবা উপায়টো নাই জেঠাইচোন যোৱাৰ নামেই নোলোৱা হ'ল অ' মা আপুনি যদি বুজি পাইছে তে কিনো ক'ম আৰু আমি কিন্তু বহুত অশান্তি পাইছোঁ মা জেঠাই কি হ'ল জেঠাই বোৱাৰী জেঠাইৰ কথা কি কৈ আছিলানো বোৱাৰী নাই মানে জেঠাই নাই মানে মাক এইটো কৈ আছিলোঁ যে জেঠাই অহাৰ পৰা আমি মানে কামবোৰ একদম সময়মতে কৰোঁ আমি মানে বহুতখিনি শিকিব পাৰিছোঁ জেঠাইৰ পৰা মানে এলাহ ভাৱ নাইকিয়াই হৈ গ'ল আৰু চব কাম সময়মতে হৈ যায় মানে তাকে কৈ আছিলোঁ জেঠাই আৰু একো কোৱা নাই হয় নেকি বোৱাৰী হয় জেঠাই আপোনাৰ পৰা আমি বহুত কিবা কিবি শিকিছোঁ জেঠাই বহুত ভাল লাগিছে আপুনি অহাৰ কাৰণে তাকে কৈ আছিলোঁ মাৰ আগত বুজিছে হ'ব বোৱাৰী মই জানো নহয় মোৰ পৰা শিকিছা বুলি বাৰু এতিয়া যোৱা একদম ধুনীয়াকৈ কিবা এটা বনাই লৈ আহা যোৱা ভালকৈ লগত আদা দি চাহ একাপ লৈ আহিবা বুজিছা যোৱা আমি ভৈনীয়েক বাইক ইয়াতে বহোঁ তোমালোকে যোৱা চাহ একাপ বনাই লৈ আহা হ'ব দিয়ক জেঠাই হ'ব আৰু বনাই আনো ৰ'ব আৰু কিবা খাব নেকি জেঠাই কৈ দিয়ক চব বনাই আনিম আমি এফালৰ পৰা যি কয় চব বনাই আনিম কওক আৰু কি খাব হ'ব যোৱা তোমালোকৰ মন পচন্দৰ আজি বনোৱা যোৱা তোমালোকক আজি সুবিধা দিছোঁ তোমালোকে যি মন যায় তাকে বনাই আনা মই খালি খাই টেষ্টি পাব লাগিব বুজিছাতো যোৱা আজি মই একো নকওঁ নিজৰ মতে ভালকৈ কিবা এটা বনাই আনা যোৱা সোনকালে খালি হ'ব দিয়ক বহুত ভাল সুবিধা দিছে দেই জেঠাই হ'ব দিয়ক বনাই আনি আছোঁ ৰ'ব সুৰেশ্বৰী অঁ বাইদেউ ক ব'ল আমি বাহিৰতে বহোঁগৈ ব'ল টিভি ৰুমতে বহোঁগৈ বোৱাৰীহঁতে চাহ নালাগে আমি তাতে বহি কথা পাতিম ব'ল হ'ব বাইদেউ ব'ল তোমালোক আহি পালাহি কালি আহিম বুলি কৈ আজিহে আহিলা বৌ তুমি ঠিকে কৈছা দাদাক কোৱা দাদাৰ কাৰণে মই কালি আহিব নাপালোঁ জানানে কালি মোৰ ছুটি হৈ গৈছিলে দাদাৰ হোৱা নাই যে সেইবাবে দাদাৰ কাৰণে মই ৰৈ দিলোঁ আৰু ছুটি নাপালেনো কি কৰিবা আৰু হ'ব দিয়া আহা হাত মুখকেইটা ধুই লৈ আহি আণ্টি কেতিয়া আহিলে আকৌ মা জেঠাই আহিছিল বুলিহে শুনিছিলোঁ ফোনত জেঠাই ক'ত গ'ল আণ্টি ভালনে মোৰ ভালেই দে তোমালোকৰ মানে তহঁতৰ ভালনে দাদা আপুনি এইবোৰ কি কথা সুধিছে এয়া আণ্টি বুলি কৈছে যে জেঠাই এয়াইতো জেঠাই আকৌ ইমান দিনতো জেঠাই এওঁৱে আমাৰ ঘৰত আছে তাকেতো তুমি যে জেঠাইক আণ্টি বুলি মাতিছা জেঠাইক তুমি চিনি নোপোৱা নেকি কি কথা কৈ আছা তোমালোকে এয়াতো মাৰ বান্ধৱী ললিতা আণ্টিহে ক'ত জেঠাই পালা কিন্তু আমাক কিয় মিছা কথা ক'লে মা ইমান দিনে আমাক কিয় মিছা কথা কৈ আছিলে মা জেঠাই বুলি তাৰ মানে কোনো জেঠাই অহা নাই মই সেইবাবেতো আচৰিত হৈছোঁ কোনো জেঠাই আমাৰ তেনেকৈ নায়ে ক'ৰ পৰা আকৌ জেঠাই আহিলে আণ্টিয়ে মানে জেঠাই হৈ আহিছিলে মা আপুনি মাত নিদিয়ে কিয় আমাক কিয় ইমান দিনে মিছা কথা কৈ থাকিলে ৰ'বা বোৱাৰীহঁত ৰ'বা ইমান হুলস্থুলখন নকৰিবাচোন জেঠাই হওক বা আণ্টিয়ে হওক একেই কথা ন তোমালোকেতো ইমানখিনি শুশ্ৰূষা কৰিবই লাগিলেহেঁতেন তাতে ইমান খং নকৰিবাচোন মই কৈ আছোঁ আচল কথা ৰ'বা আচল কথা কি আচল কথা মা নকয়নো কিয় মায়ে মানে তোমালোকক বৰ বেয়াকৈ ঠকিলে মা কিয় এনেকুৱা কৰিলা নকয় কিয় ৰ'বা কৈ আছোঁ ঠগা নাই তেনেকৈ নকবাচোন ঠগা নাই খালি জাষ্ট এটা মিছা কথা কৈছোঁ যে এয়া মোৰ বান্ধৱী নহয় মোৰ জেঠাই সেইটোনো কি ডাঙৰ কথাখিনিতো শুনি লোৱা
বোৱাৰী এয়া মোৰ বান্ধৱী ললিতা হয় সঁচা কথা মোৰ বান্ধৱী হয় বহুত দিন আমাৰ ঘৰলৈ অহাও নাই আৰু ঘপককৈ মোলৈ ফোন কৰি ক'লে তহঁতৰ ঘৰলৈ মই গৈ আছোঁ বোৱাৰীহঁত কেনেকুৱা তাৰপিছত মই বোলো ভালেই বোৱাৰীহঁত আকৌ কিয় বেয়া হ'ব মোৰ বোৱাৰীহঁত ভালেই খালি অকণমান কাম বন কৰিবলৈ অকণমান এলাহ কৰে এনেকৈ ক'লোহে তাৰপিছত আৰু তাই আহি ওলালহিয়ে বাকীখিনিতো গম পোৱাই কিয় তাই তেনেকুৱা কৰিলে কি কথা এতিয়া তুমি আণ্টিকে সুধি লোৱা ললিতা ক এতিয়া মই কৈছিলোঁ নহয় এইবোৰ এক্টিং নকৰিবি থৈ দে বাদ দে কৈ দে এতিয়া ক আকৌ তই সঁচা কথা কিয় এনেকুৱা কৰিলি কি জানা বোৱাৰী মোক বেয়া নাপাবা মানে মই অলপ এনেকুৱাই তথাপিও মানে কি হ'ল মোৰ বান্ধৱী যেতিয়া তেনেকৈ ক'লে আৰু তোমালোকৰ বিয়াতো মই আহিব পৰা নাছিলোঁ গা ভাল নাছিলে বাৰু সেইবাবে বোলো তোমালোকে মোক চিনিও নোপোৱা যেতিয়া এতিয়া আকৌ বান্ধৱী বুলি ক'লে ইমানখিনি শুশ্ৰূষাও নকৰিবা দিয়াচোন কিন্তু জেঠাই বুলি ক'লেতো বা ঘৰৰ পৰিয়ালৰ মানুহ বুলি ক'লে অলপ শুশ্ৰূষা কৰিবা সেইবাবে মই মিছা কথা ক'লোঁ আৰু দ্বিতীয় কথা হ'ল তোমালোকে অকণ কাম বন কৰিবলৈ এলাহ কৰা মোক খুৱেচৰীয়ে কৈ থাকে বাৰে বাৰে কিন্তু তাই বেয়াকৈ নকয় দেই তোমালোকৰ কথা সদায় খালি ভাল মোৰ বোৱাৰী ভাল ভাল কৰি থাকে মই বোলো তেনেহ'লে মই আৰু অকণ ভাল কৰি দিওঁ এতিয়া চোৱা তোমালোকে নিজকে চোৱা কিমান সোনকালে উঠি কাম বন কৰি কিমানখিনি সময় তোমালোকে আজৰি পোৱা কিন্তু কামবোৰ পেলাই থৈ ঘৰৰ দায়িত্ব বুজি নাপায় যদি মায়ে তোমাক কৈ থাকিব লাগে মা যেতিয়া নোহোৱা হৈ যাব মা যেতিয়া নাইকিয়া হৈ যাব মানুহটো কোনোদিন সদায় জীয়াই নাথাকে হয়নে নহয় কোৱাচোন সেইবাবে কৈছোঁ তেতিয়াতো পিছত তোমালোকে নিজৰ দায়িত্ব নিজে ল'বই লাগিব ঘৰখনৰ দায়িত্ব নিজে ল'বই লাগিব কোনেওতো তোমালোকক বুজাবলৈ বা ক'বলৈ নাহে তেতিয়া কি কৰিবা সেইবাবে এতিয়াই শিকি লোৱাটো ভাল কথা তোমাৰ মা ইমান মানে চালাক চৈতান মানুহ নহয় আৰু তেনেকৈ গালি গালাজো দিব নোৱাৰে মই জানো খুৱেচৰীক তাই বহুত ঠাণ্ডা মুণ্ডা হয় সেইবাবে তোমালোকক একো নকয় কিন্তু মই তেনেকুৱা নহয় মই ভাবিলোঁ বোৱাৰীহঁতক অকণমান শিকাই বুজাই থৈ আহোঁ আৰু এতিয়া মোৰ ভয়তে মই গালি দিওঁ বুলি বা মই বেয়া পাম বুলিয়ে তোমালোকে সকলোবোৰ কৰিব শিকি গ'লা হয়নে নহয় কোৱাচোন এতিয়াতো কামবোৰ নকলেও সময়মতে এতিয়া জনা হৈ গ'লা সময়মতে কৰা হৈ গ'লা কিমানখিনি দায়িত্ব বুজি পোৱা হ'লা দায়িত্ববোধ বাঢ়িল নে নাই তোমালোকৰ কোৱাচোন মোক বেয়া পালেও পোৱা মোৰ উপায় নাই কিন্তু মই তোমালোকৰ ভালৰ কাৰণেহে কৰিলোঁ যিবোৰ কৰিলোঁ তোমালোকৰ ভৱিষ্যতে এইবোৰ কামত আহিব বুজিলা মই যেতিয়া তোমালোকক গালি গালাজ পাৰোঁ বা অলপ অশান্তি দিওঁ অলপ ডাঙৰকৈ কথা বতৰা কওঁ হয় নহয় তোমালোককতো মই অশান্তি দিছোঁ এইকেইদিন হয় নহয় বাৰু কোৱাচোন অশান্তিটো পাইছাই তেতিয়া মায়ে আহি কি কয় মোক জানা মনে মনে আহি মোক গালি পাৰেহি গম পাইছা মোৰ বোৱাৰীহঁতক কিয় এনেকৈ কৈছ বুলি কিয় সিহঁতক ইমান অশান্তি কৰিছ মোক আহি গালি পাৰেহি কিন্তু মই আকৌ বুজাওঁ ৰচোন দুদিনমান ধৈৰ্য ধৰ বোৱাৰীহঁত বহুত ভাল কথা ক'লে বুজি পাব বুজি পায় আৰু সেইটোৱে হ'ল দিয়াচোন তোমালোকেতো বুজি পালা এতিয়া কামবোৰ নকলেও সময়মতে কৰিব পৰা হ'লা হয়নে নহয় কোৱাচোন তোমালোকৰ মাগৰাকী বহুত মৰমীয়াল বুজিছা মাক কেতিয়াও দুখ নিদিবা আৰু তোমালোকক গালি পাৰে সঁচা কিন্তু বহুত মৰমো কৰে আৰু মায়ে যাতে ক'বলগীয়া নহয় গোটেই ঘৰখনৰ দায়িত্ব তোমালোক দুজনীয়ে ল'ব পাৰা ঘৰখন সদায় এনেকৈ মিলেৰে চলিব পাৰা দুইটা ককাই ভাই সদায় যাতে একেলগে থাকা সেইবোৰেই বিচাৰে মায়ে বুজিছা তোমালোকৰ ভৱিষ্যত ভাল হ'ব সেইবোৰ মই যিমানখিনি শিকাইছোঁ বা গালি গালাজ পাৰিছোঁ এইবোৰে তোমালোকে বহুতখিনি শিকিব পাৰিবা ভৱিষ্যতলৈ তোমালোকে কাকো একো কমপ্লেইন নোহোৱাকৈ তোমালোক চলিব পাৰিবা যেতিয়া ল'ৰা ছোৱালী হ'ব ল'ৰা ছোৱালীৰ দায়িত্ব বাঢ়িব ঘৰ সংসাৰ অকলে চলাব লাগিব বহুতখিনি দায়িত্ব বাঢ়িব গম পাইছা ভৱিষ্যত আৰু তোমালোকৰ বহুতখিনি আছে আমিতো এতিয়া বুঢ়াই হ'লোহি তোমালোকেতো এতিয়াও বহুতখিনি দেখিবলৈ বাকী আছে তেতিয়া এইখিনি শিক্ষাই কামত আহিব বুজিছা তেতিয়া এনেকৈ এলেহুৱা হৈ থাকিলে লাহে লাহে কাম কৰিলে নচলিব দৌৰি বাখৰি গোটেই ঘৰৰ কাম কৰি মেলি ল'ৰা ছোৱালী উলিয়াই কৰি স্কুল পঠাব লাগিব হাজবেণ্ডক পঠাব লাগিব কিমানবোৰ দায়িত্ব ভাবিছাচোন এগৰাকী মাইকী মানুহৰ বহুতবোৰ কাম থাকে বুজিছা সেইবাবে অলপ স্মাৰ্ট হ'ব লাগে এনেইতো তোমালোক বহুত স্মাৰ্ট আজিৰ যুগৰ ছোৱালী কিন্তু কামে বনে কৈছোঁ মই ঘৰ পৰিয়াল চলোৱা কথা কৈছোঁ সেইবোৰো এতিয়া তোমালোক পাকৰি থৈ গ'লা মই এইকেইদিনত গম পাই গ'লোঁ আৰু এতিয়া লাহে লাহে তোমালোকে চব পাৰিবা এতিয়া আৰু সুৰেশ্বৰী টেনশ্যন নাই তোমালোকে চাগে মোক বেয়া পাইছা হয়নে নহয় নাই বেয়া পোৱা আণ্টি নাই সঁচাকৈ আপোনাৰ কথাখিনি শুনিহে এতিয়া বুজিব পাৰিছোঁ আপুনি যে আমাৰ ভালৰ কাৰণে কৰিছিলে
সঁচাকে এতিয়া যে আমাৰ 4টা বজাত উঠি অভ্যাসৰ নিচিনাই হৈ গ'ল জানেনে জেঠাই বুলিয়ে ক'ম আপোনাক মই আণ্টি বুলি নামাতো জেঠাই বুলিয়ে ক'ম সঁচাকে আপুনি আমাক বহুতখিনি শিকালে আমাৰ পেটে পেটে খং উঠিছিলে হয় আপোনাৰ ওপৰত বহুত খং উঠিছিলে কিন্তু এতিয়া কথাখিনি জানিব পাৰি ভাল লাগিছে আপুনি যে আমাক ইমানখিনি শিকাবলৈ কাৰণে লোকৰ মানুহ হৈও ইমানখিনি ঘৰখনৰ কাৰণে আমাৰ চিন্তা কৰিছে সঁচাকে কথাবোৰ ভাল লাগিছে হ'ব দিয়া আজি মই যামগৈ মই যিটো ভাবি আহিছিলোঁ সেইটো সম্পূৰ্ণ হ'ল এতিয়া আৰু মই মোৰ ঘৰলৈ উভতি যাম আৰু খুৰীচুৰীক কৈছোঁ তোমালোক চব আমাৰ ঘৰত যাবা চিনাকি হ'ব লাগিব নহয় যোৱাটো নায়েই আৰু মোৰ ঘৰত কোন কোন আছে কি কথা কি বতা চব ঘৰত গৈ গম পাবা এতিয়া নকওঁ বুজিছা আমাৰ ঘৰত যাবা দেই হ'ব যাম আমি জেঠাই ময়ো আপোনাক কিছুমান বেয়াকৈ কথা ক'লোঁ তাৰ বাবে মোকো ক্ষমা কৰি দিব মই নাজানোতে বহুত বেয়াকৈ ক'লোঁ আপোনাক মোৰ খং উঠিছিলে বাবে কৈ পালোঁ ময়ো ধৈৰ্য আনিম জেঠাই ময়ো ধৈৰ্যশীল হ'ম বাইদেউৰ নিচিনা আমাক মানে মোক ক্ষমা কৰি দিব হ'ব দিয়া বোৱাৰী মই বেয়া পাই থকা নাই নহয় কাৰো ওপৰত মই তোমালোকক কৈ পেলাই পিছতে অলপ দুখ পাওঁ গম পাইছা কিন্তু তোমালোকক মই সেইটো দেখুওৱা নাছিলোঁ কাৰণ তোমালোকে শিকাটো মই বিচাৰিছিলোঁ মই বেয়া পাই থকা নাই দিয়া বাবা তোমালোকেও মোক বেয়া নাপাবা দেই তোমালোকৰ মানুহকেইজনীক অলপ কষ্ট দিলোঁ দুদিনমান বেয়া নাপাবা দেই ঘৰখনৰ ভালৰ কাৰণে কৰিছিলোঁ হ'ব আণ্টি আমি বেয়া পোৱা নাই তেওঁ মোক ফোনত কয় কিন্তু মই ভাবিছোঁ জেঠাই কোন জেঠাই আৰু এনেকৈ কিয় ক'ব সেইবাবে মই আচৰিত হৈছিলোঁ আৰু ছুটি ল'ব বিচাৰি আছিলোঁ ছুটি ল'বও পৰা নাই ভালেই হ'ল ছুটি পোৱা নাছিলোঁ দুদিনমান আপুনি থাকিব পাৰিলে নহবা আমি অহাৰ পিছতে চব আৰু ওলাই গ'ল কথাবোৰ হ'ব দিয়ক আণ্টি আজি থাকক আজি ৰাতি আমি চবেই মিলি পাৰ্টি কৰিম আজি যাব নালাগে কালিলৈ যাব আমাৰ ঘৰখনৰ কথা আপুনি ইমান চিন্তা কৰিছে আমাৰ ভৱিষ্যতবোৰক লৈ আপুনি ইমান চিন্তা কৰিছে আপোনাৰ কাৰণে কিবা অকণ কৰিবলৈতো আমাক সুবিধা দিয়ক আজি যাব নালাগে দেই আণ্টি হয় দে ললিতা কালিলৈ আমি চব তহঁতৰ ঘৰত যাম দে বাবাহঁতে লৈ যাব আমি বোৱাৰীহঁতকো লৈ যাম তহঁতৰ ঘৰত গৈ তোক থৈ আহিম হ'বনে আজি থাক জেঠাই আজি থাকক দিয়ক ইমান দিন আপুনি কেতিয়া যায় ভাবি আছিলোঁ আজি কিন্তু আপুনি থাককহে লাগিছে আজি থাকক দিয়ক কালিলৈ আমি চব যাম আপোনাক থ'বলৈ আজি যাব নালাগে হ'ব দিয়া চবে কৈছা যেতিয়া আজি থাকিম বাৰু দিয়া কালিলৈ আমাৰ ঘৰত চব যাব লাগিব কিন্তু হ'ব দিয়া তেন্তে